তামাহাট আঞ্চলিক ছাত্ৰ সন্থাই আমি আজি ৰাতিপুৱা 10 বজাৰ লগে লগে আমি যি ৰাজপথ 127 বি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিছোঁ। অৱৰোধ কৰাৰ পিছত আমাৰ সমদল এটা হাতীদুৰা তামাহাটৰ পৰা হাতীদুৰালৈকে আমি এটা সমদল কৰিছোঁ। এই সমদলৰ যোগেৰে আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, অতি সোনকালে কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে। ইতিমধ্যে আপোনালোকে জ্ঞাত যে ৰাজ্যজুৰি জঘন্যকাণ্ড হৈ আছে। কিছুমান কাল্পিতে যি ৰাজ্যজুৰি যি কলকাতা কুকাণ্ডৰ পিছতে অসমৰ নিচিনা ৰাজ্যতো কিন্তু এনেকুৱা জঘন্যকাণ্ড হৈ আছে ৰাজ্যজুৰি। অহাকালি আমাৰ গোসাইগাঁও নিচিনা ঠাইতো 24 ঘণ্টা নহওঁতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। এই অতি সোনকালে কাল্পিতক গ্ৰেপ্তাৰ কৰি ফাঁচি দিব লাগে। আমাৰ ছাত্ৰ সন্থাৰ এইটোও দাবী। আমি নহ'লে অনাগত দিনত ছাত্ৰ সন্থা আমি ইয়াতকৈ তীব্ৰ বিৰোধিতা আন্দোলন কৰিম। ক'বলৈ গ'লে গৃহ বিভাগ ব্যৰ্থ একেবাৰে যিজন মুখ্যমন্ত্ৰী শাসনলৈ আহিছিল, প্ৰথম কথা কৈছিল ৰাতি 2 বজাতো নাৰী সুৰক্ষিত হৈ থানাত যাই এফআইআৰ দিব পাৰিব। আজিৰ দিনত নাৰী দিনৰ 2 বজাত সুৰক্ষিত নহয়। আমি অনুভৱ কৰিছোঁ আজিৰ দিনত ছাত্ৰ ছাত্ৰী স্কুলত যাব নোৱাৰে, ভয় ভাৱত থাকে। ৰাস্তাত গৈ মোক কোনোবা লৈ যায় নেকি, কোনোবা মোক ৰেপ কৰে নেকি, এনেকুৱা ধৰণৰ আজিকালি মনত এনেকুৱা ধৰণৰ প্ৰশ্নৰ সৃষ্টি হৈছে। আজি আমি ছাত্ৰ সন্থাৰ এটাই দাবী, অতি সোনকালে কাল্পিতক কঠোৰতম কঠোৰ শাস্তি দিব লাগে। কাৰণ পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ জঘন্য কাণ্ড ঘটনাই কৰিব নোৱাৰে ৰাজ্যত আকৌ।